Good evening guys, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে কিন্তু আমি বৰ্তমান ভালে নাই বুলি কিয় কৈছোঁ কিয়নো হঠাৎ আমাৰ ঘৰত আশা নকৰাকৈ যোৱাকালি ৰাতি সোমাইছে বানপানী গম পাইছেনে বানপানী বুলি কিয় কৈছোঁ কিয়নো যোৱাকালি যি বৰষুণ মানে ইভিনিং টাইমৰ পৰা যি বৰষুণ হৈছিলে বতাহ ধুমুহা গাজনি আমি ওলাই গৈছিলোঁ অকণমান বাহিৰত আৰু আহি পেলাই পালোঁ যেনেকৈ আমি ঘৰ পালোঁহি ঘৰ পোৱাৰ পিছতে কি হৈ গৈছে আমাৰ ৰাতিও মানে কাৰেণ্ট গুচি গ'ল হা তো যেনেকৈ আৰু আমি এনেকৈ হেৰি কৰি আছোঁ তাৰপিছতে এনেকুৱাকৈ মানে কি হৈ গৈছে আমিতো গম নাপাওঁ যে ন মানে এনেকৈ পানী সোমাই আহিব তাৰপিছত আপোনাৰ কি হৈ গ'ল ৰাতি মোৰ শাহুমাহঁতে এনেকৈ নক কৰিছে দৰ্জাৰ পিছতে আমি ভাবিছোঁ কি হৈছে কি নহৈছে ওলাই গৈ এওঁ মানে কৈছে যে পানী সোমাই আছে মই ভাবিছোঁ কিনে জ'ক কৰিছে নেকি কিন্তু একচুৱেলি জ'ক নহয় তেওঁ চিৰিয়াছলি কথাখিনি কৈছে আৰু সঁচাকৈ মই গৈ পেলাই দেখা পাইছোঁ আমাৰ বাথৰুম চাথৰুম অলৰেডি ড্ৰয়িং ৰুম তাৰপিছত মোৰ ইনলজৰ ৰুম মানে যিখিনি ফ্ৰণ্টৰ ৰুম সেইখনত সোমালে আৰু আমাৰ ৰুমটো অকণমান ডাউনৰ নিচিনা হৈছিলে চ' আমাৰ মানে এনেকৈ আহি মই পাইছোঁহি মানে ভিতৰত এনেকৈ উঠিছোঁহে বেডত এওঁ কৈছিল জলদি জলদি বিছনাত উঠি যোৱা তো আৰু ইমানকৈ হ'ব বুলি আমি মানে ভাবা নাই হা তাৰপিছতে পানী হৈ গ'ল আৰু হৈছে অলপ নষ্টই হৈছে দেখা পাইছে মোৰ এইফালে বেক চাইডে মানে যেনেকৈ তেনেকৈ মই বেগ চেগ আৰু ইয়াতো অলপমান এনেকৈ ইয়াতো লাগেজ ৰাখিছোঁ আৰু এইবিলাক এনেকৈ লেতেৰা হৈ আছে আৰু বিকজ মানে এতিয়া আঁঠুৱা চাঠুৱা এনেকৈ তৰি মানে হেৰিকৈ থৈয়ে দিছোঁ গতিকে বহুত মানে প্ৰব্লেম ফেচ কৰিছোঁ আৰু আমাৰ বেবী তাইখিনি শুই আছিলে চ' সেইটো লৈ পেলাই আমাৰ ইমান এটা প্ৰব্লেম হোৱা নাই মানে তাইক লৈ নহ'লে মোৰ মানে বিশেষকৈ এইটো মই মানে ভাবিছোঁ মানে ইমান ভাবা নাই মানে গডৰেজৰ পানী চানী সোমাবলৈ হ'ল কিন্তু গডৰেজৰ মানে তলৰ হেৰিটো বহুত অলপ উখকি দিয়া হৈছিলে ন চ' সিমানলৈ হোৱা নাই কিন্তু আমাৰ আলনা চালনা মানে বক্স আলনা হয় আৰু বা আমাৰ ড্ৰেছিঙৰ সেইখিনি মানে তলৰখিনি মানে পানী চুইছে আৰু এওঁৰ বিশেষকৈ বহুত ক্ষতি হ'ল এওঁৰ ভাল টি চাৰ্ট বহুত কিবা কিবি গৰম কাপোৰ আৰু এনেকৈ কিবা কিবি আছিলে মানে ইমানেই বস্তু আছিলে এনেকৈ অলপ মানে হেৰিয়াৰ বেগত আছিলে কাপোৰৰ বেগ টাইপত তেনেকুৱা এটা আছিলে সেইটো চ' সেইখিনি সম্পূৰ্ণ ভিজিছে একদম পচি কৰি যোৱা নাই তথাপিও সেইখিনি অলপ নষ্ট হৈছে আৰু সেইখিনি হৈছে আৰু বহুত মানে বস্তুখিনি কিন্তু কি ক'ম আৰু উপায় চোৱাচোন কোন পানী হৈছে গোটেই চোৱা এয়া একেবাৰে আমাৰ গোটেই আলনা তাৰপিছত এতিয়া অকণমান কমি গৈছে এইবিলাক গোটেই গডৰেজৰ ইয়াতে লাগে গোটেই এইবোৰ চেয়াৰৰ এইখিনি এতিয়া অকণমান ৰাতিপুৱা মই এতিয়া এনেকৈ তুলিছোঁহে কিন্তু গোটেই হেৰিয়ালৈকে গোটেই পানী ৰুমৰ প্ৰতিটো হেৰিয়ালৈকে সোমাইছে সেইখিনি গতিকে অৱস্থা নাইকিয়াও হৈ গৈছে হঠাৎ পানী হয় গোটেই খালি পানী কিমান হৈ গৈছে এনেকৈ আধা ৱাললৈকে ৱালৰ আধালৈকে আৰু এয়া চাওক তেনেকৈ কৰি পেলাই আৰু আপোনালোকে দেখা পাইছে এওঁ আৰু সৰু দুজনে মিলি পেলাই পানীখিনি যেনেকৈ হওক মণিকত সেইখিনি ওলাইছে দেখা পাইছে আৰু এতিয়া মানে কি হৈছে তথাপিও মই কি কৰিছোঁ মই কমে 6-7 টাইমছ হ'ব পানী ময়ো অলপকৈ হেৰি কৰিছোঁ মানে মচি আছোঁ তথাপিও মই কি হৈছে গডৰেজৰ মানে এইবিলাক কৰ্ণাৰত আলনা কৰ্ণাৰ এইবিলাক তলত আৰু হৈছে চব সেইখিনি মানে যেনে তেনে কৰি এতিয়া অলপমান হেৰি হৈছে কিন্তু মই এতিয়া এটা কথা ক'বলৈ বিচাৰোঁ আমাৰ ঘৰটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ সেইকাৰণে মানে কি হৈ গৈছে একচুৱেলি বৰষুণৰ কাৰণে মানে ড্ৰেইনটো ফুল হৈ গৈছে ৰাস্তাটো গোটেই পানী চানী হৈ গৈছে মানে সেই ৰাস্তাৰ পানীখিনি আমাৰ ইয়াতে মানে কি বুলি ক'ম আহি গৈছে আৰু সেইটো কাৰণে হৈছে আচলতে এনেই তেনেকৈ বানপানী হ'বলগীয়া নাই বা আজি মোৰ বিয়া হোৱা কিমান বছৰ হৈছে চ' ইমান বছৰে মইতো ইয়াতে এনেকৈ পোৱা নাই বানপানী আৰু যি নহওক কি ক'ম আৰু এইটো আমাৰ বেড লাক আৰু হৈ গৈছে উপায় নাই কিন্তু এটা কথাই ক'বলৈ বিচাৰিছোঁ আমাৰো ভুল হ'ল কি কৰিব লাগে আচলতে গ্ৰাউণ্ড ফ্ল'ৰটো সেইকাৰণে মানে জাগা চাই পেলাই ল'ব নালাগে গ্ৰাউণ্ড ফ্ল'ৰটো কিন্তু এনেই বহুত কাৰণত ভাল কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ গ্ৰাউণ্ড ফ্ল'ৰত পাৰিলে নল'ব ঘৰ আৰু যদি মানে জাগা চাই দেই এনেকুৱা এটা ভাল প্লেচত হ'লে তেনেকুৱা ওখ প্লেচ হ'লে তো আমাৰ এইটো অকণমান তেনেকুৱা হেৰি আৰু সেইকাৰণে আৰু ইন ফিউচাৰ যদি আমি নতুন ঘৰ মানে যেতিয়া নিজৰ ঘৰ ল'ম
কৰিম তেনেকৈ মানে তো গাইজ যি নহওক মোৰ কিন্তু বহুত হাঁহিও উঠিলে কাৰণ এনেকুৱা মই আগতে পিছত পোৱা নাই কাৰণ আমাৰ ঘৰতো নগাঁও এনেকুৱা এটা জেগাত য'ত নেকি সেইখিনিত আমাৰ ঘৰত সেইটো কাৰণত পানী উঠে বা এনেকুৱা আমাৰ ক'তো হোৱা নাই আৰু এওঁলোকৰো হোৱা নাই কিন্তু এওঁৰো মানে হাঁহিও উঠিছে দুখো লাগিছে আৰু এতিয়া কি ক'ম গোটেই বস্তুবিলাকত ত'ত মানে যেনেকৈ হওক বস্তু থ'বলৈ জাগা নাছিলে কেনেকুৱা কি হৈ গৈছে অৱস্থা নাইকিয়া হৈ গৈছে এনেকৈ বিচনা চিচনা য'ত যি যেনেকৈ পাৰে সেনেকৈ তো গাইজ মোৰ হাঁহি উঠিছে কিয়নো এনেকুৱা আগে পিছে মই পোৱা নাই কাৰণ আমাৰ ঘৰতো নগাঁও এনেকুৱা এডোখৰ জেগাত মোৰ মাৰ ঘৰৰ কথা কৈ আছোঁ য'ত নেকি কুকাৰত পানী নুঠে হয় আৰু তেওঁলোকৰো ইমান বছৰ হ'ল মানে জন্মৰ পৰা তেওঁলোকৰ কোনোদিন পানী উঠা নাই কিন্তু এনেকুৱা হৈ গৈছে আগতে হয়ো তাৰমানে চোতালখনত তেনেকৈ হয় কিন্তু এতিয়া ওখ চোখ কৰি দিয়াৰ পিছত আৰু এনেকৈ হোৱা নাই কিন্তু এতিয়া হৈ গৈছে যি নহওক বাৰু কেতিয়াবা হৈ যায় আৰু ন কিন্তু এটা কথাই ক'বলৈ বিচাৰিছোঁ যে কি বুলি কৈছিলোঁ আমি গ্ৰাউণ্ড ফ্ল'ৰৰ কাৰণে আমাৰ এইটো প্ৰব্লেম হৈছে আৰু আপোনালোকে চাই ল'ব ঘৰ যেতিয়া মানে ফ্লেট ল'ব বা য'ত মাটি চাটি লয় সেইটোৱে ক'ব বিচাৰিছোঁ যি নহওক আৰু ইন ফিউচাৰ যাতে এইটো প্ৰব্লেম আমাৰ নহওক সেইটোৱে আৰু চাই আছোঁ আমি মানে সেইটো এটা আমাৰ বেলেগ এটা মানে হেৰি চলি আছে মনত মানে তো শহুৰহঁতৰ চ' সেইটো যদি হয় সেইটো ভালেই হ'ব তেনেকুৱা আৰু কিবা তেনেকুৱা আৰু বা যি নহওক এতিয়া মই মোৰ প্ৰব্লেমটো শ্বেয়াৰ কৰিলোঁ সেইকাৰণে মই আৰু কিছুমান ভিডিঅ' মই দিব মানে আপলোড কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটো মই দিব এতিয়া নোৱাৰিলোঁ লগে চ' সেইখিনি থাকি গৈছে বাৰু যি নহওক মোৰ অৱস্থাটো দেখিছে মানে মাথাত তেল চেল লগাবলগীয়া হৈ গৈছে একদম অশান্তি হৈ গৈছে ওৰ বস্তু তোৰ বস্তু ত'ত আৰু মোৰ আহি আছে মা চ' সেইটোলৈ অকণমান মনটো ভাল বাকী একো মানে কি ক'ম বেছ হৈ গ'ল মানে অইনটো নহয় কাপোৰ চাপোৰবিলাক তিতিছে আৰু চেঞ্জ কৰিব লগা হৈছে ইটো সিটো চবখিনি খুচৰি যি নহওক বাৰু আমাৰ হয়তো কিবা মানে বেয়া কিবা আছিলে চ' সেই গোটেই বস্তুবিলাক ধুই পেলোৱাটো মানে হৈ চাফা চিকুণ এটা পবিত্ৰ পৰিৱেশৰ সৃষ্টি হ'ল আৰু সেইকাৰণে যি নহওক বাৰু আৰু আপোনালোকক ক'বচোন বিহু ক'ত চালে কেনেকুৱা বিহু নাছিলে নে নাই আৰু মাকৰ ঘৰলৈ গৈছেনে নাই বোৱাৰীসকল হয় নহয় মানে জীয়ৰী হৈ মাকৰ ঘৰলৈ গৈছেনে নাই আৰু শহুৰ শাহুৰৰ ঘৰত কেনেকুৱা কৰিলে আমাৰ বাৰু বৰ্তমান ভালেকৈ চলি আছে বিহু সেয়া আৰু এইটো সমস্যা নোহোৱা হ'লে একো নাই তো যি নহওক আৰু কি ক'ম নিজৰ কৰ্মবিলাকটো কৰি যাবই লাগিব যেনেকুৱা যি বিপদ নাহক কিয় সকলোৰে যাতে আগন্তুক দিনখিনি ভাল হওক আমাৰো যাতে জীৱনত আৰু কোনো ধৰণৰ বিপদ নহয় তাৰে কামনা কৰিছোঁ তো আজিলৈ আহোঁ দেই বাই বাই